চৰকাৰী লেটিং বনাবলৈ চৰকাৰে আপোনালোকক দি আছে 18,000 টকা। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ এই চৰকাৰী লেটিঙৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ চৰকাৰী লেটিঙৰ পইচাটো কেতিয়া সোমাব আৰু কোনসকল ব্যক্তিয়ে এই চৰকাৰী লেটিংটোৰ সুবিধা পাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ মোবাইলতে চৰকাৰী লেটিঙৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু এই আবেদনখন যদি একচেপ্ট হয় আপোনালোকে চৰকাৰৰ পৰা লাভ কৰিব 18,000 টকা। আৰু এই এপ্লিকেশ্যনখন কৰিবলৈ আপোনালোকক বেছিকেইটা ডকুমেণ্টছ নালাগে। আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন, পাছবুক, এই আধাৰ কাৰ্ড আৰু পাছবুক হ'লেই আপোনালোকে এই চৰকাৰী লেটিঙৰ সুবিধা লাভ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। চৰকাৰী লেটিংটোৰ কাৰণে অনলাইনত আবেদন কৰিবলৈ হ'লে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি লওক আৰু ব্ৰাউজাৰটো খোলাৰ পিছত আপোনালোকৰ তাত ব্ৰাউজাৰটোত চাৰ্চ কৰক SBM। তো SBM বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম যোনটো ৰেজিষ্ট্ৰেশ্যন বুলি ওলাইছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছতহে আপোনালোকে চৰকাৰী লেটিঙৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব। তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে প্ৰথম আপোনালোকে ইয়াত কি কৰিব, চিটিজেন ৰেজিষ্ট্ৰেশ্যন বুলি ওলাইছে। ইয়াত আপোনালোকে প্ৰথম যোনটো আপোনাৰ নিজৰ মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো দি গেট OTPত ক্লিক কৰিব আৰু গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিব তাত এটা OTP যাব আৰু OTPটো দি আপোনালোকে সাবমিটত ক্লিক কৰিব আৰু সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ এড্ৰেছ হয় সেই এড্ৰেছটো আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত দিব লাগিব আৰু এড্ৰেছটো দি আপোনালোকে সাবমিট কৰাৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব। তাৰপিছত আপোনালোকে লগ ইন কৰি এপ্লাই কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকে বেক আহি যাব। তো বেক আহিলে মানে ইয়াত যোনটো তলত লগ ইনৰ অপশ্যন আছে আপোনালোকে লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এটা অপশ্যন আহি যাব। তো ইয়াত আপোনালোকে কি কৰিব, আপুনি যোনটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নাম্বাৰটো ইয়াত প্ৰথম দিব আৰু সেই নাম্বাৰটো দি আপোনালোকে গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনালোকে তলত যোনটো কেপচা দিছে সেই কেপচাটো দেখি আপোনালোকে চাইন ইনত ক্লিক কৰিব আৰু চাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে